নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই এইবাৰ কাতি বিহু উপলক্ষে তুলসী গছৰ তলত চাকি জ্বলাবৰ কাৰণে হাফলং পালেগৈ দুয়োজন। যোৱাকালিৰ দিনটোত প্ৰায় ৮ ঘণ্টা জুৰি যাত্ৰা কৰাৰ পিছত হাফলং পালেগৈ অমৃতপ্ৰভা মহন্তৰ লগতে শেখৰজ্যোতি গোস্বামী। এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীৰ পাণবজাৰৰ পৰা অমৃতপ্ৰভা মহন্তৰ লগতে শেখৰজ্যোতি গোস্বামীক কঢ়িওৱা বাহনখন পালেগৈ হাফলঙৰ উপ কাৰাগাৰ। আৰু এতিয়াৰে পৰা হাফলঙৰ উপ কাৰাগাৰেই হ'ব অমৃতপ্ৰভা মহন্তৰ লগতে শেখৰজ্যোতি গোস্বামীৰ বৰ্তমানৰ ঠিকনা। যোৱাকালিৰ দিনটোত ৮ ঘণ্টা জুৰি বাহনখনত যাত্ৰা কৰি বহুতো ভাগৰ অনুভৱ কৰিছিল অমৃতপ্ৰভা মহন্তই। তিলপিঠা বৰপিঠা খাই ভাল পোৱা শেখৰজ্যোতি গোস্বামীয়ে এইবাৰ উকামনে কাতি বিহু পালন কৰিব হাফলঙৰ উপ কাৰাগাৰতেই। ইতিমধ্যে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে হাফলঙৰ উপ কাৰাগাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হৈ আছে। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ। বৰ্তমান সময়ত আপোনালোকে হয়তো স্ক্ৰীণত দেখিবলৈ পাইছে এনেদৰে এতিয়া গাড়ীৰ পৰা নমোৱা হৈছে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত অন্যায় কৰা, জুবিন গাৰ্গৰ কাষত থাকি চুকত কামোৰ মৰা প্ৰিয় মানুহজনক শেষ কৰি পেলোৱা শেখৰজ্যোতি গোস্বামীৰ লগতে অমৃতপ্ৰভা মহন্তক। মন কৰিব, এয়া আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত অমৃতপ্ৰভা মহন্তই কেনেদৰে গাড়ীৰ পৰা নামি গৈছে আৰু তাৰ পিছতেই আছে সেই ধুৰন্ধৰ শেখৰজ্যোতি গোস্বামী। এয়া আপোনালোকে দেখিবলৈ পাইছে গাড়ীৰ পৰা নামি গৈছে আৰু সেইগৰাকীয়ে হৈছে অমৃতপ্ৰভা মহন্ত। আৰু সেই অমৃতপ্ৰভা মহন্তৰ পিছতেই আছে শেখৰজ্যোতি গোস্বামী। হালধীয়া স্পৰ্টিং পিন্ধি কেনেদৰে এতিয়া গাড়ীৰ পৰা নামি গৈছে চাওক শেখৰজ্যোতি গোস্বামীয়ে। আৰু আজিৰে পৰাই এই দুয়োজন অভিযুক্তৰ হৈ পৰিছে হাফলঙৰ উপ কাৰাগাৰৰ নতুন আলহী। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ সেনাৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। এইবাৰ তিনিচুকীয়াৰ কাকপথাৰৰ সেনাৰ শিবিৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মাজনিশা সেনাৰ শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰিলে উগ্ৰপন্থীয়ে। আৰু এই ঘটনাত দুজনকৈ সেনা জোৱান আহত হৈ পৰিছে। আৰু এই ঘটনাটোৰ আঁৰতেই আছে উগ্ৰপন্থী সংগঠনৰ লগতে আলফা স্বাধীন। পুনৰ জনাইছোঁ, তিনিচুকীয়া কাকপথাৰৰ সেনাৰ শিবিৰত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। মাজনিশা সেনাৰ শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰিলে উগ্ৰপন্থীয়ে। ৰকেট লঞ্চাৰ নিক্ষেপৰ লগে লগে দুয়ো পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ। আৰু এই গুলীয়াগুলীত দুজনকৈ সেনা জোৱান আহত হোৱাৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এখন বাহন লৈ অহা উগ্ৰপন্থীৰ দলটোৱে সেনাৰ শিবিৰত চলাই ভয়ংকৰ আক্ৰমণ। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। সেনাৰ শিবিৰত আক্ৰমণত ব্যৱহৃত হোৱা এখন বাহন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু এই বাহনখন উদ্ধাৰ কৰা হৈছে অসম অৰুণাচল সীমান্তৰ থাপাবাৰী টেঙাপানী ঘাটত। প্ৰায় 15 কিলোমিটাৰ নিলগত উগ্ৰপন্থীৰ দলটোৱে এৰি থৈ যায় বাহনখন। আৰু সেই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক অভিযান। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আমাক নালাগে, মিঠাতেলো আমাক নালাগে, লাগে মাথো আমাক জুবিন গাৰ্গৰ ন্যায়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইগৰাকী মহিলা। প্ৰতিদিনেই প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈ থকা জুবিন গাৰ্গৰ সমাধিস্থলীত মুড়ি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এইগৰাকী মহিলাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। মহিলাগৰাকীয়ে কৈছে যে অৰুণোদয় আমাক নালাগে, মিঠাতেলো আমাক নালাগে, লাগে মাথো আমাক জুবিন গাৰ্গৰ ন্যায়। আৰু এই মন্তব্য কৰিছে আপোনালোকে স্ক্ৰীণত দেখি থকা এই মহিলাগৰাকীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আহি থকা 23 অক্টোবৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব পজিটিভ আন্দোলন। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আহি থকা 23 অক্টোবৰৰ পৰাই বিজেপিয়ে ৰূপায়ণ কৰিব পজিটিভ আন্দোলন। আৰু এই আন্দোলনৰ নাম দিয়া হৈছে ময়ো জুবিন আৰু আমিও জুবিন। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ বিজেপিয়ে ৰূপায়ণ কৰিব বৃহৎ প্ৰতিবাদ। বিজেপিৰ বিধায়ক থকা প্ৰতিটো সমষ্টিত একোটাকৈ নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। জুবিন গাৰ্গ ভূপেন হাজৰিকাৰ নামত নিৰ্মাণ কৰা হ'ব অসমত সংগীত বিদ্যালয়। বিজেপিৰ উদ্যোগতেই হ'ব এইসমূহ কাম। বিজেপিৰ প্ৰতিজন সদস্যই নিজৰ ঘৰত এজোপাকৈ নাহৰ গছ লগাব। বিজেপিয়ে কাৰণ আহি থকা 23 তাৰিখৰ পৰা ৰূপায়ণ কৰিব পজিটিভ আন্দোলন। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত, যাৰ টেগলাইনেই হৈছে ময়ো জুবিন আমিও জুবিন। আৰু এই মন্তব্য কৰিছে খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যু কোনো সাধাৰণ ঘটনা নহয়। অস্বাভাৱিক নহয় জুবিন গাৰ্গৰ লগত সংঘটিত হোৱা সেই ভয়ংকৰ ঘটনাটো।
আৰু এই কথা সদৰি কৰিছে ছিংগাপুৰৰ পুলিচ ফ'ৰ্চৰ তৰফৰ পৰা। কিছু সময়ৰ পূৰ্বে ছিংগাপুৰৰ পুলিচ ফ'ৰ্চে এখন বিবৃতি দাখিল কৰিছে আৰু সেই বিবৃতিখনত স্পষ্টকৈ লিখা আছে যে প্ৰায় 3 মাহৰ সময় লাগিব ছিংগাপুৰৰ পুলিচক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ মৃত্যু কোনো অস্বাভাৱিক নহয়। প্ৰাৰম্ভিক তদন্তৰ পাছত বিবৃতিযোগে ঘোষণা কৰিছে এনেদৰে ছিংগাপুৰৰ পুলিচ ফ'ৰ্চে। ইতিমধ্যে কিছু সময়ৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তদন্ত শেষ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক লাগিব 3 মাহৰ সময়। 3 মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব তদন্তৰ প্ৰতিবেদন আৰু তাৰ পিছতে আৰক্ষীয়ে ছিংগাপুৰৰ আদালতত দাখিল কৰিব প্ৰতিবেদন। ছিংগাপুৰৰ আইন অনুসৰি ৰাজহুৱা কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবেদন। এটা জৰুৰী খবৰ জনাই আছোঁ, এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যু কোনো অস্বাভাৱিক নহয়, এনেদৰে এদিয়ে স্পষ্টভাৱে মন্তব্য কৰিছে ছিংগাপুৰৰ পুলিচ ফ'ৰ্চে। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ সম্প্ৰসাৰণ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব মাজবাটৰ BPFৰ বিধায়ক তথা চৰণ বড়োৱে। এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি বিধায়ক চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল ইমানেই নহয়, আজিৰ দিনটোৰ ভিতৰত চৰণ বড়োৱে শপত লোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰটো হৈছে, বাক্সাত যি সৌসিদিনা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, অৰ্থাৎ যি বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই ভয়ংকৰ ঘটনাটোত কেইবাজনো বিদেশী সন্দেহজনক লোক স্বতঃস্ফূৰ্তভাৱে জড়িত হোৱাৰো আছে পূৰ্ণভাৱে সম্ভাৱনা। আৰু এই কথা সদৰি কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ABMCৰ প্ৰাক্তন আছুৰ সদস্যও জড়িত হৈ আছে বাক্সাৰ সেই ভয়ংকৰ ঘটনাৰ লগত। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত, পুনৰ জনাইছোঁ, বাক্সাৰ সেই ভয়ংকৰ ঘটনাটোৰ আঁৰত বিদেশী সন্দেহজনক লোক জড়িত হৈ আছে। কেৱল ইমানেই নহয়, ABMCৰ সদস্যও জড়িত হৈ আছে বাক্সাৰ সেই ভয়ংকৰ ঘটনাটোত। আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' ফুটেজৰ সহায়ত চিনাক্ত কৰা হৈছে ইতিমধ্যে কেইবাজনো দুৰ্বৃত্তক। নুৰুল আলম, মহিদুল ইছলাম, মুস্তাফা আহমেদ, শিৱজন আলী, শ্বহীদুল আহেলা মিয়াৰ লগতে ৰমিজ আলী, আছিক আৰু প্ৰাক্তন আছুৰ সদস্য তথা হৰে কৃষ্ণ পাঠকক চিনাক্ত কৰা হৈছে। আৰু এই লোকসকলৰ ভিতৰত মহিদুল ইছলাম, মুস্তাফা আহমেদ হৈছে ABMCৰ সদস্য, আহেলা মিয়া হৈছে সন্দেহযুক্ত অবৈধ বিদেশী নাগৰিক। বাক্সাৰ গুলীচালনাৰ ঘটনাটোৰ তদন্ত হ'বলৈ গৈ আছে দণ্ডাধীশ পৰ্যায়ত। পৰৱৰ্তী খবৰটো হৈছে, সলনি হ'বলৈ গৈ আছে বিহাৰৰ মুখ্যমন্ত্ৰী। এইবাৰ স্পষ্টভাৱে মন্তব্য কৰিছে গৃহমন্ত্ৰী তথা অমিত শ্বাহে। অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কৰিবলৈ আচলতে মই কোন হয়। বিধায়িনী দলৰ বৈঠকে নিৰ্ণয় কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী আচলতে কোন হ'ব। অমিত শ্বাহে কৰা এই মন্তব্যৰ পিছতে এতিয়া স্পষ্ট হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী আচলতে কোন হ'ব। আৰু এই প্ৰশ্নটোৰ উত্তৰ হয়তো কোনেও ক'ব নোৱাৰে। বিহাৰত যদিহে কেনেবাকৈ BJP চৰকাৰ গঠন হয়, তেন্তে BJPৰ পৰাই হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী। এক প্ৰকাৰ নীতিশ কুমাৰক ৰামঠগন দিবলৈ গৈ আছে। আৰু আনফালে বিহাৰত জনপ্ৰিয়তা বাঢ়িছে এতিয়া তেজস্বী যাদৱৰ। এইবাৰ তেজস্বী যাদৱ আৰু নীতিশ কুমাৰৰ মাজত হ'বলৈ গৈ আছে প্ৰচণ্ড যুদ্ধ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।